ঋত্বিক ৰোশন বলিউডৰ সুপাৰষ্টাৰ ঋত্বিক ৰোশনৰ নৃত্য চোৱাৰ পিছত হয়তো সকলো আচৰিত হয় তেওঁৰ নৃত্যশৈলী দেখি। কাহনা প্যাৰ হেৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰা ঋত্বিক ৰোশনে দৰ্শকক বহু সফল ছবি উপহাৰ দিছে। কিন্তু ঋত্বিকৰ একশ্যন অথবা অভিনয়তকৈ তেওঁৰ নৃত্যৰ বাবে অনুৰাগী বেছি বলিয়া। পিছে এইগৰাকী ঋত্বিক ৰোশনে এতিয়া অসমৰ এগৰাকী চিকিৎসকৰ ওচৰত নৃত্য শিকিবলৈ বিচাৰিছে। হয়, আপুনি শুনি আচৰিত হ'লেও এয়াই সত্য। আনকি ঋত্বিক ৰোশনে নিজে তেওঁৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰিছে এই তথ্য। কিন্তু কিয় অসমৰ চিকিৎসকৰ ওচৰত নৃত্য শিকাৰ বাবে আগ্ৰহী ঋত্বিক? তেনেহ'লে চাওক এই ভিডিঅ'। এইগৰাকী শিলচৰ মেডিকেল কলেজৰ চিকিৎসক ডক্টৰ অৰূপ সেনাপতি। কোভিড ৰোগীক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে চিকিৎসকগৰাকীয়ে পিপি কিট পিন্ধি নৃত্য প্ৰদৰ্শন কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত দেখি আপ্লুত হ'ল ঋত্বিক। সেয়ে টুইটাৰ যোগে তেওঁ অসমলৈ আহি ডাক্তৰ অৰূপৰ পৰা নৃত্যৰ টিপছ লোৱাৰ কথা কৈছে। কোভিড ৰোগীক দিনে নিশাই সেৱা আগবঢ়োৱাৰ লগতে মানসিক প্ৰশান্তিৰ বাবে নৃত্য প্ৰদৰ্শনে ডাক্তৰ অৰূপৰ মহানতাৰ পৰিচয় দিছে। আনহাতে চিকিৎসক অৰূপক উৎসাহ যোগাবলৈ ঋত্বিক ৰোশনে সামাজিক মাধ্যমত কৰা মন্তব্যই অভিনেতাগৰাকীৰো ব্যক্তিত্বৰ পৰিচয় দিছে। সেয়া যিয়ে নহওক, এগৰাকী অসম সন্তানৰ ওচৰত ঋত্বিক ৰোশনে নৃত্য শিকিব বিচৰা বাতৰিয়ে সকলোকে আনন্দিত কৰিছে। এণ্টাৰটেইনমেণ্ট ডেস্ক, DNA নিউজ।